Welcome to my YouTube channel HR Educational Hub মৰমৰ ছাত্ৰ ছাত্ৰী সকল আজি আমি আলোচনা কৰিম ক্লাস 8 ৰ ম্যাথমেটিক্সৰ অনুশীলনী 2.1 ৰ যেকেটা কোৱেশ্চন আছে গোটেইটা আজি আমি সমাধান কৰিম যদি তোমালোকৰ ভাল লাগে তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু তোমাৰ বন্ধু বান্ধৱীৰ সৈতে শেয়াৰ কৰিবা সো এক নম্বৰ যেটো প্ৰশ্ন আছে গৈছে তলত দিয়া সমীকৰণবোৰ সমাধান কৰা এটো আমাৰ সমাধান কৰিব লাগে তাৰ মানে ইয়াৰে পৰা যিবোৰ আননোন ভেৰিয়েবলস আছে বা চলক আছে হেইবোৰৰ মান আমি নিৰ্ণয় কৰিব লাগে এক নম্বৰটো চাও আমি এক নম্বৰটো কি আছে 4x + 5 এটো আছে 4x + 5 কিমান আছে 21 আছে 4x + 5 21 ৰ পৰা ইয়াৰ পৰা আমি x ৰ মানটো ওলাব লাগে এটো আমি কেইবাটাও ধৰণে কৰিব পাৰো তো মই প্ৰথম এটা দুটা নিয়মেৰে কৰিম তাৰ পিছত তোমালোকৰ যেটো ভাল লাগে তোমালোকে সেই নিয়মেৰে কৰিব পাৰিবা সো ইয়াতে লেফট হ্যান্ড সাইড আৰু ৰাইট হ্যান্ড সাইডত যেহেতু 5 আছে মানে 5 আছে তো যে 5 টো কি আছে পজিটিভ আছে গতিকে এটোৰ লগত আৰু এটা 5 আমি মাইনাস কৰি দিলে দুই ফালে কৰিব লাগিব লেফট হ্যান্ড সাইডত আৰু রাইট হ্যান্ড সাইডত আমি মাইনাস কৰিব লাগিব তো -5 আৰু +5 ক্যান্সেল যাব ইয়াতে থাকিব 4x কিমান হ'ব 21 ৰ পৰা 5 গলে কিমান থাকে 16 থাকে তো ইয়াৰে পৰা যদি আমি x ৰ ভ্যালুটো লাবলৈ যাও এটো ইফালে আহিলে কি হ'ব 16/4 হ'ব এতে ক্যান্সেল আউট কৰিলে 4 1 jar 4 4 4 jar 16 অৰ্থাৎ x ৰ ভ্যালু আহিব কিমান 4 তো ইয়াৰে সমাধানটো হৈ গল তাৰ পিছত ইয়াৰে যেটো তোমাৰ দ্বিতীয় নম্বৰ নিয়ম আছে দ্বিতীয় নম্বৰ নিয়মটো তুমি কেনেকৈ কৰিবা এটো দুই ফালে পক্ষান্তৰ কৰিব পাৰা সো কেনেকৈ কৰিব পাৰি এটো 4x + 5 21 তো ইয়াতে 4x টো তুমি বাওফালে ৰাখি দি এতে যেহেতু +5 আছে এটো তুমি খুফালে পক্ষান্তৰ কৰিলে এটো কি হৈ যাব মাইনাস হৈ যাব কাৰণ প্লাস থাকিলে কি হয় মাইনাস হয় তো 4x কিমান আহিব 16 আহিব তো x কিমান হ'ব 16/4 হ'ব এটো পূৰণ হৈ আছে তো ইফালে গলে ডিভাইড হৈ যাব তো ইয়াৰ পৰা x 4 1 jar 4 4 4 jar 16 মানে ক্যান্সেল আউট কৰিলে এটো কিমান আহিব 4 আহিব অৰ্থাৎ x ৰ ভ্যালুটো আমি কিমান পালো 4 পালো এটো হৈছে ইয়াৰে आंसर নম্বৰটো কি আছে দুই নম্বৰটো আছে তোমাৰ 17y - 3 48 এটো আছে 17y - 3 48 তো এতিয়া এটো আমি কেনেকৈ সমাধান কৰো এটো একেবাৰে ইজি হয় এটো 17y 48 এটো মাইনাস আছে গতিকে এটো হিফালে গলে কি হৈ যাব প্লাস হৈ যাব তো এটো প্লাস কৰিলে 17y এটো কিমান আহিব এটো প্লাস কৰিলে এটো আহিব 51 আহিব তো ইয়াৰ পৰা যদি y টো ৰাখি দিয়া ইফালে আহিলে 51 কি হ'ব 17 হ'ব আৰু এটো যদি ক্যান্সেল আউট কৰা 17 1 jar 70 আৰু 73 jar 51 হয় তো ইয়াৰে आंसर আহিব 3 মানে y কিমান পালো আমি 3 পালো এটো হৈছে ইয়াৰে आंसर ইয়াৰে পিছত চোৱা যেটো 3 নম্বৰ আছে 3 নম্বৰটো কি কৈছে 3 নম্বৰটো কি আছে -8 3 নম্বৰটোত আছে -8 + 2x -4 তো এটো আমি কেনেকৈ কৰিব পাৰো সয় ইফালে 2x টো ইফালে ৰাখি দিলে ইফালে আছে -4 এটো মাইনাস আছে গতিকে এটো আমি যদি হুফালে পক্ষান্তৰ কৰো এটো কি হৈ যাব প্লাস হৈ যাব তো 2x কিমান আহিব এতে সয় ডাঙৰটোৰ আগত প্লাস সাইন আছে আৰু সৰুটোৰ আগত মাইনাস সাইন আছে গতিকে আগতে প্লাস কৰিব লাগে তাৰ পিছতে মাইনাস হয় গতিকে আমাৰ ডাঙৰটোৰ পৰা সৰুটো মাইনাস হৈ যাব অৰ্থাৎ 8 ৰ পৰা 4 গলে কিমান থাকে 4 থাকে আৰু ইয়াৰে পৰা যদি আমি x টো ৰাখিব লাগে দুই পক্ষত 2 ৰে হৰণ কৰিলে কিমান পাম এটো 4/2 পাম অৰ্থাৎ x ৰ ভ্যালু ইয়াতে কিমান আহিব 2 আহিব এটো হৈছে ইয়াৰে आंसर 3 নম্বৰটো কৰিলো এতিয়া 4 নম্বৰত কি হৈছে 4 নম্বৰটো কি আছে 4 নম্বৰটো আছে তোমাৰ 6x / 7 42 এটো আমি কেনেকৈ কৰিব পাৰো সো এটো হৈছে 4 নম্বৰ কোৱেশ্চন এটো কেনেকৈ কৰিম ইয়াৰ তলত 1 আছে বজ্ৰপূৰণ কৰিম বজ্ৰপূৰণ মানে এটোৰ হৈছে লব এটোৰ হৰ আৰু এটোৰ হৰ এটোৰ লব এনেকৈ পূৰণ কৰা হয় মানে এটোৰে এটো পূৰণ আৰু এটোৰে এটো পূৰণ বজ্ৰপূৰণ কৰিলে কি আহিব 6x * 1 মানে 6x আৰু ইফালে আহিব 42 * 7 তো ইয়াৰ পৰা x ৰাখি দিলে ইফালে থাকিব 42 * 7 6 টো ইফালে আহিলে ডিভাইড হৈ যাব অৰ্থাৎ ইয়াতে x 6 টো 6 ৰ গুণ 6 আৰু ইফালে আহিব 7 6 গুণা কিমান 42 তো এইফালে 7 7 গুণ কিমান পালো 49 পালো এটো হৈছে ইয়াৰে आंसर
ইয়াৰ পিছত আমি 5 নম্বৰটো চাও 5 নম্বৰটোত কি কৈছে 6y/11 এটো হৈছে 6y/11 is equal to কিমান আছে 54/99 এটো হ'ব 54/99 এটো চা একেবাৰে ইজিলি এটো আমি কৰিব পাৰো ইফালে বজ্ৰ পূৰণ কৰি দিম বজ্ৰ পূৰণ কৰিলে আমি কি পাম এটো 6y * 99 is equal to 54 * 11 ইয়াৰ পৰা যদি আমি y2 ইফালে ৰাখি দিও ইফালে থাকিব 54 * 11 আৰু এটো যদি ইফালে যায় ডিভাইড হৈ যাব মানে 6 * কিমান আহিব 99 আহিব তো ইয়াৰ পৰা y = কিমান হ'ব চোৱা ইয়াতে 6 1 * 6 আৰু 6 9 * কিমান 54 এটো 11 1 * 11 আৰু 11 9 * 99 এতে 9 1 * 9 আৰু 9 1 * 9 অৰ্থাৎ y মান কিমান পালো 1 পালো তো এটো হৈছে ইয়াৰে आंसर ইয়াৰে পিছত চোৱা 6 নম্বৰটো কি কৈছে 6 নম্বৰত আছে 3x = 180 + 6x এটো আছে 3x = 180 + 6x এতে চোৱা এটো আমি কেনেকৈ কৰিব পাৰো ইফালে চোৱা আছে 3x আৰু ইফালে + 6x আছে গতিকে এটো ইফালে লৈ আহা এটো হ'ব কি -6x = কিমান হ'ব 180 হ'ব এতিয়া চোৱা 3x ৰ পৰা 6x গলে কি থাকে -3x থাকে আৰু = 180 থাকে অৰ্থাৎ ইয়াৰ পৰা যদি আমি -x টো ইফালে ৰাখি দিও ইফালে আহিলে হ'ব 180 / 3 অৰ্থাৎ এটো 3 * 3 3 6 * 18 অৰ্থাৎ এটোৰ মান আহিব 60 আহিব তো ইয়াতে আছে -x আছে গতিকে x টো ইফালে ৰাখি দিলে এটোৰ ভ্যালু আহিব -60 ইয়াৰে आंसर ইয়াৰ পিছত 7 নম্বৰটো চোৱা 7 নম্বৰত কি কৈছে 2x + 3 এটো হৈছে 2x + 3 = x + 4 x + 4 এটো আমি কেনেকৈ কৰিব পাৰো চোৱা এটোটো আমি পক্ষান্তৰ কৰি লম 2x এটো -x এটো প্লাস আছে একো নাই মানে ইয়াতে কি আছে প্লাস আছে এটো যদি আমি বাহুলে পক্ষান্তৰ কৰো মাইনাস হৈ যাব আৰু ইফালে আছে +3 = 4 এতিয়া চোৱা 2x ৰ পৰা যদি এটা x যায় কেটা x থাকে এটা x থাকে আৰু ইফালে আছে 4 এটো আছে পজিটিভ সো এটো পজিটিভ আছে এটো হিফালে নিলে কি হৈ যাব মাইনাস হৈ যাব অৰ্থাৎ x ৰ ভ্যালু 4 ৰ পৰা 3 গলে কিমান থাকে 1 থাকে এটো হৈছে ইয়াৰ आंसर ইয়াৰ পিছত চোৱা 8 নম্বৰটোত কি কৈছে 8 নম্বৰ কোৱেশ্চনটোত কি কৈছে চোৱা 8 নম্বৰত কৈছে 2 - 5x = 3x - 9 এটো কেনেকৈ কৰো চোৱা এটো 2 - 5x = 3x - কিমান আছিল 9 আছিল সো এটো আমি কেনেকৈ কৰিব পাৰো ইয়াতে চোৱা এটো -5x আছে এটো 2 - 5x এটো কিফালে লৈ আহা এটো ফালে আছে পজিটিভ ইফালে আহিলে কি হ'ব নেগেটিভ হ'ব এটো হ'ব 3x = ইফালে আছে তোমাৰ -9 আছে এতিয়া চোৱা এটো পজিটিভ আছে +2 টো কি আছে পজিটিভ আছে এটো আমি হিফালে লৈ যাম আৰু ইফালে চোৱা -5x আৰু -3x মানে এটো কি আহিব -8x = ইয়াতে আছে -9 এটো যদি পজিটিভ হয় এটো যদি আমি হুফালে পক্ষান্তৰ কৰো কি হৈ যাব এটো নেগেটিভ হৈ যাব -2 আহি যাব অৰ্থাৎ -8x = -9 আৰু -2 এটো কিমান হ'ব তো দুটা মাইনাস থাকিলে তো -9 - 2 হলে কি হ'ব -9 + 2 এতিয়া -9 + 2 কিমান হ'ব -11 অৰ্থাৎ ইয়াৰে আহিব মাইনাস কিমান আহিব 11 আহিব তো ইয়াৰ পৰা যদি আমি x টো ৰাখি দিও ইফালে আহিলে -11 থাকিব আৰু এটো হিফালে গৈ ডিভাইড হ'ব মাইনাস কি হ'ব 8 হ'ব অৰ্থাৎ x ৰ মান মাইনাস ক্যান্সেল যাব এটো আহিব 11/8 এটো হৈছে आंसर ইয়াৰ পিছত চাও আমি 9 নম্বৰটোত কি কৈছে 9 নম্বৰত কৈছে 5p - 3 এটো 5 * p - 3 = 2 3p + 2 এটো চা এটো ইয়াতে আমি বিতৰণ বিধি ইউজ কৰিম বিতৰণ বিধি ইউজ কৰিলে এটো সহজতে হৈ যাব সো ইফালে আছে 5p - 3 মানে এটো আহিব 5p - কিমান আহিব 15 মানে এটোৰে এটো পূৰণ হ'ব আৰু এটো পূৰণ হ'ব অৰ্থাৎ 5 * p মানে কি 5p আৰু ইফালে মাইনাস আছে কাৰণ ইয়াতো মাইনাস আহিছে ইয়াতে প্লাস থাকিলে এটো প্লাস আহিব 5 * 3 মানে কিমান 15 আৰু ইফালে আহিব কিমান 3p এটোৰে এটো পূৰণ কৰা আকৌ 2ও পূৰণ কৰা আৰু ইয়াতে প্লাস আছে গতিকে ইয়াতে প্লাস আহিব 3p আৰু ইফালে হ'ব প্লাস 3 * 2 কিমান
6 এতিয়া চা যিকেটা সদৃক পদ আছে এটো আৰু এটো সদৃক পদ এটো দুটা আমি একফালে লৈ আহিম তো 5p - কি হ'ব 3p ইয়াতে পজিটিভ আছে এটো যদি আমি বাওফালে লৈ আহিম নেগেটিভ হ'ব ইফালে আছে 6 এটো আছে নেগেটিভ আছে গতিকে এটো হিফালে গলে কি হৈ যাব পজিটিভ হৈ যাব তো 5p ৰ পৰা 3p গলে কি থাকে 2p থাকে আৰু 15 এটো কিমান আহিব 6 15 কিমান হয় 21 হয় গতিকে p ৰ ভ্যালু আমি কিমান পাম 21 বাই কি পাম সরি 21 বাই 2 পাম তো এটো হৈছে ইয়াৰে আনসার এতে 10 নাম্বার সোয়া 10 নাম্বার টুত কি কৈছে 10 নাম্বার টু হৈছে 3/4y = -9 এটো আমি কেনেকৈ কৰিম এটো আমি বজ্ৰপূৰণ কৰিব পাৰিম এটো 3 * 1 মানে ওপৰৰটোৰ এটোৰ তলৰ আৰু এটোৰ তলৰটোৰ এটোৰ ওপৰৰটো পূৰণ কৰিব লাগে এটো কয় বজ্ৰপূৰণ বা ক্ৰস মাল্টিপ্লিকেশন 3 * y মানে কি 3 আৰু ইফালে আছে -9 ইনটু ইফালে আহিব কি 4y তো ইফালে সোয়া এতে 3 = 4 9 জাৰ কিমান 36 আৰু ইফালে আহিব y তো ইয়াৰ পৰা যদি আমি y2 ইফালে ৰাখি দিও y2 ইফালে ৰাখি দিলে এটো কিমান আহিব 3/-36 আহিব এটো ক্যান্সেল আউট কৰিব পাৰি 3 ৰ গুণ 3 আৰু 12 ৰ 3 গুণ 36 মানে y = কিমান আহিব -1/12 এতে 12 দল এতে মাইনাস আছে গতিকে এটো মাইনাস আহিব তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব y = 1/12 ইয়াৰ পিছত 11 নাম্বাৰটো চাও 11 নাম্বাৰ কি আছে তো 4x/5 + 1 = 7/15 সো এটো আমি কেনেকৈ কৰিম এটো একেবাৰে সহজতে কৰিব পাৰি 4x/5 = 7/15 - 1 কাৰণ এটো পজিটিভ আছে এটো যদি আমি বাওফালে হুফালে লৈ যাও কি হৈ যাব নেগেটিভ হৈ যাব তো এটো হ'ব 4x/5 = 5 আৰু ইয়াৰ তলতো 1 আছে সকলো নাম্বাৰ 1 এৰে ডিভাইড হৈ থাকে গতিকে 15 আৰু 1 ৰ এলচিএম কিমান হ'ব 15 এফালে 7 - কিমান আহিব 15 আহিব কাৰণ ইয়াতে তোমাৰ 15 এলচিএম হলে তো 15 ৰ ভিতৰত একেবাৰে আছে 15 আছে হে 15 ক একেৰে পূৰণ কৰিলে কিমান হ'ব 15 হ'ব ইয়াতে প্লাস আছে কাৰণ ইয়াতে মাইনাস আছে কাৰণ ইয়াতে মাইনাস আহিছে যদি প্লাস থাকে ইয়াতে তেতিয়াহলে ইয়াতে কি আহিব প্লাস আহিব এতিয়া চোৱা এটো হ'ব 4x/5 = 7 ৰ পৰা যদি 15 যায় কিমান থাকে -8 থাকে আৰু ইফালে আহিল কিমান 15 থাকিল এতিয়া এটুক যদি আমি ক্রস মাল্টিপ্লিকেশন কৰো ক্রস মাল্টিপ্লিকেশন কৰিলে কি আহিব তো 4x * 15 = এটো আহিব মাইনাস কিমান আহিব 40 8 5 জাৰ কিমান 40 হয় ইয়াৰ পৰা x টো যদি আমি ৰাখি দিও কিমান আহিব এটো -40 আৰু ইফালে গলে এটো আহিব 4 * কি 15 থাকিব এতিয়া 4 * 15 হলে এটো ক্যান্সেল আউট কৰিব পাৰি 4 1 জাৰ 4 আৰু 4 10 জাৰ 40 আকৌ এটো ক্যান্সেল যাব এটো ক্যান্সেল যাব নে 2 ৰে এটো 5 ৰে কাটিব পৰা সা 5 2 * 10 আৰু 5 3 * 15 অৰ্থাৎ মাইনাস কি হ'ব 2/3 হ'ব ইয়াৰে শুদ্ধ উত্তৰ 12 নম্বৰটো চাও 12 নম্বৰত কি আছে বা 12 নম্বৰটো আছে 17x - 3 এটো আছে তোমাৰ 12 নম্বৰ এটো আছে 17x / 3 -16/9 এটো আছে -16/9 = কিমান আছে 2 আছে = 2 চাও এটো আমি কেনেকৈ কৰিব পাৰো এটো সোয়া 17x / 3 17x / 3 এটো যদি আমাৰ ইয়াতে মাইনাস আছে এটো যদি আমি হিফালে লৈ যাও কি হৈ যাব এটো পজিটিভ প্লাস হৈ যাব /9 হৈ যাব এফালে আছে 17x / কি 3 আছে এতিয়া সোয়া এফালে যদি ইয়াৰ তলত 1 আছে তো ইয়াত আমি এলসিএম লব লাগিব তো 9 আৰু 1 ৰ এলসিএম 9 হয় আৰু এতিয়া 1 ৰ ভিতৰত 9 ৰ ভিতৰত একেবাৰ আছে 9 বাৰ আছে গতিকে 2 9 গুণ কিমান হ'ব 18 হ'ব আৰু ইফালে আহিব কিমান 16 আহিব কাৰণ ইয়াতে 9 ৰ ভিতৰত 9 একবাৰ আছে গতিকে 16 ৰ 1 গুণ 16 তো এটো 17x / 3 = ইফালে আহিব 9 ইফালে আহিব 34 এটো সোয়া 8 14 4 হাতত গলে 2 1 1 2 1 3 34 হল এতিয়া সোয়া ইফালৰ পৰা যদি আমি ক্রস মাল্টিপ্লিকেশন কৰো কি আহিব 17x * 9 = 34 * কি আহিব 3 আহিব তো ইয়াৰ পৰা যদি আমি কৰিবলৈ যাও x টো ইফালে ৰাখি দিলে ইফালে আহিব 34 * কি 3 আহিব আৰু ইফালে গলে এটো আহিব 17 * 9 আহিব তো ইয়াৰ পৰা x = 3 ৰ গুণ 3 3 3 গুণ 9 17 ৰ গুণ 17 17 ৰ দুগুণ 34 গতিকে ইয়াতে থাকিব কিমান 2 ৰল আৰু ইফালে ৰল 3 অৰ্থাৎ 2/3 এৰে
আনসাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ কাৰণে এইখিনিয়ে অহাকালি আমি 2 নম্বৰৰ পৰা আৰম্ভ কৰিম আশা কৰিছোঁ তোমালোকে বুজি পাইছা ধন্যবাদ